Hello guys, good morning and welcome back to the channel. আমি ফাংশনস কৰি আছিলো আমি ফাংশনসৰ ডিফাৰেন্ট টাইপস চালো কেইটামান স্পেসিফিক ফাংশনসৰ চেহাৰা কেনেকুৱা হয় এইটো আমি গ্ৰাফ টাইপ চালো তাৰপিছত আমি ডোমেইন আৰু ৰেঞ্জও চালো আজি একচুয়ালি আজিৰ যেটো বস্তু আছে এসিম্পটটস ভাৰ্টিকেল এণ্ড হৰাইজন্টেল এসিম্পটটস এটা অলপ হাই লেভেল হয় অলপ লিমিটছৰ কনসেপ্ট আহি যায় বাট উইদাউট ইউজিং লিমিটছ মই বুজাবলৈ চেষ্টা কৰিম বিকজ এটো দি আমি কেইটামান শৰ্ট ট্ৰিক্স ওলাব পাৰো যে কেতিয়া এটা ফাংশন কি হয় কেতিয়া 1 1 হয় কেতিয়া 1 2 হয় অলপ কেইটামান ট্ৰিক্স আছে হেতু চাম okay so let's begin so vertical asymptote তুমি এনেকে ভাবা parallel to the y axis okay মানে vertical direction ত হ'ব এখানে vertical simple কথা আৰু লাইন টু স্ট্ৰেট যাব এনেকা বুলি ভাবা আৰু horizontal ক এনেকা ভাবা parallel to the x axis okay এতিয়া ইয়াত এটা কথা বুজিবলৈ চেষ্টা কৰিবা এই যে আমাৰ লাইনটো যেটো গৈ আছে এটো যাৰ ফালে যাব ইয়া ক্ৰস কেতিয়াও নকৰে সিমিলাৰলি ইয়াতো ক্ৰস কেতিয়াও নকৰিব ওকে এই কথাটো মাথাত ৰাখিবা এই কথাটো মাথাত ৰাখি আমি আৰু কেইটামান লজিক বুজাবলৈ চেষ্টা কৰিম সো মই এটা গ্ৰাফ দি বুজাবলৈ চেষ্টা কৰিম এই ফাৰ্স্ট গ্ৰাফটো চোৱা ফাংশনটো এনেকে গৈ আছে যেতিয়া x ৰ ভ্যালু এনেকে ৰাইট সাইডে গৈ আছে ফাংশন এনেকে ওপৰত গৈ আছে এতিয়া যে x ৰ ভ্যালুটো এই পইণ্টৰ ওচৰা ওচৰি আহিব ফাংশনটো কোৰ ফালে গৈ আছে একদম ওপৰ ফালে গৈ আছে এই ডট ডট লাইনটো ফাংশনটোৱে ক্ৰস নকৰে জাস্ট নাও কলো ওকে সো বস্তুটো এনেকুৱা কিবা এটা হৈ আছে না গৈ আছে এনেকে ডট ডট লাইনটোৰ ওচৰত গৈ আছে যিমান মানে x ৰ ভ্যালু এই বস্তুটো ওচৰত হৈ আছে সো মই ক'ব পাৰো মই ফৰ এক্সাম্পল এই ভ্যালুটোৰ নাম দি দিছো a তেতিয়াহলে যিমান x a ৰ ওচৰত গৈ আছে ইমান fx কাৰ ওচৰত গৈ আছে fx মানে ভাৰ্টিকেল ডিসটেন্স এটো ওপৰত গৈ আছে মানে ক'ত গৈ আছে ইনফিনিটিত গৈ আছে বুজি পাইছা একদম ইজি বস্তু যিমান x a ভ্যালুটোৰ ওচৰত গৈ আছে মানে এনেকে কৰি ওচৰত গৈ আছে ন যিমান ওচৰত গৈ আছে ইমান fx ৰ ভ্যালু এনেকে ওপৰত গৈ আছে মানে ইনফিনিটিত গৈ আছে ওকে সো এই বস্তুটো যে আছে this is the analytic form of a vertical asymptote এটো analytic form of an vertical asymptote okay horizontal ত কি হয় horizontal ত কেছটো কি হয় যেতিয়া x ইনফিনিটিত যাব তেতিয়া fx ৰ ভ্যালু কোনো এটা ভ্যালুৰ ওচৰত যাব ফৰ এক্সাম্পল k এটা কনস্ট্যান্টৰ ওচৰত যাব এক্সাম্পল চোৱা এটো চোৱা যিমান x ৰ ভ্যালু এনেকে ৰাইট সাইডে গৈ আছে ইমান fx কি হৈছে এনেকে গৈ আছে এনেকে গৈ প্যাৰালেল হৈ গল এই ডট ডট লাইনটো চাব পাৰিছা এই ডট ডট লাইনটো প্যাৰালেল হৈ গল মানে এনেকা হৈ গল না এনেকা গৈ আছে এনেকে হৈ আছে ওকে ফৰ এক্সাম্পল এই ডট ডট লাইনটো -4 তেতিয়ালে মই এনেকে ক'ব পাৰো যেতিয়া x ইনফিনিটিত গৈ আছিল fx কাৰ ফালে গল fx -4 ৰ ফালে গল মই এনেকে বুজাব পাৰো ওকে ক্লিয়াৰ সো এই বস্তুটো হৈ যায় horizontal asymptote okay এটা তুমি কবা এবিলা কেলে দৰকাৰ মই দুটা ট্ৰিক কৈ দিছো ফৰ এক্সাম্পল x = k ভ্যালুটোত এটা ভাৰ্টিকেল এসিম্পটট আছে x = k ভ্যালুটোত ভাৰ্টিকেল এসিম্পটট আছে তেতিয়া হলে ডোমেইনত এই k ভ্যালুটো নাথাকে মানে ডোমেইন এনেকুৱা কিবা এটা হ'ব পাৰে বুলি কৈছো যদি বেলেগ মিসিং ভ্যালুজ নাথাকে this is the short trick যদি ভাৰ্টিকেল তুমি যদি গ্ৰাফটো বনাব পাৰা ফাংশনৰ আৰু তুমি যদি চাইছা তাত ডোমেইনত ভাৰ্টিকেল মানে সেই পইণ্টটোত ভাৰ্টিকেল এসিম্পটট আছে তেতিয়া হলে সেই ডোমেইনত সেই ভ্যালুটো নাহে আৰু যদি এটা fx ৰ ভ্যালুত ভাৰ্টিকেল হৰাইজন্টেল এসিম্পটট আহি গল যদি এটা fx ৰ ভ্যালুত হৰাইজন্টেল এসিম্পটট আহি গল তেতিয়া হলে ৰেঞ্জত সেই k ভ্যালুটো নাহিব মানে ফৰ এক্সাম্পল fx = k হৰাইজন্টেল এসিম্পটট আছে তেতিয়া ৰেঞ্জত k ভ্যালুটো নাহে ওকে এন্ড তেতিয়া হে পইণ্টত অনটো নহয় যদি মানে ৰেঞ্জ যদি আমি কোডোমেইনটো তেনেকাকে ল তেতিয়া জেনাৰেলি অনটো নহয় মানে শৰ্ট ট্ৰিকটো এটোৱে হ'ল যে যদি হৰাইজন্টেল এসিম্পটট থাকে তেতিয়া জেনাৰেলি অনটো নহয় কেইটামান এক্সাম্পলছ চোৱা এই ফাৰ্স্ট এক্সাম্পল গ্ৰাফটো গম পাইছে এটো e টু দি পাৱাৰ x ৰ গ্ৰাফ হয় আৰু তুমি দেখিব পাৰিছা এই পইণ্টত কি হৈ গল এটা হৰাইজন্টেল এসিম্পটট হৈ গল
ওকে যেতিয়া এক্স ইনফিনিটিত গৈ আছে, এক্স যেতিয়া মাইনাছ ইনফিনিটিত গৈ আছে, তেতিয়া এফ এক্স কাৰ ফালে গৈ আছে, এফ এক্স গৈ আছে জিৰ'ৰ ফালে। চ' দিছ ইজ এন হৰাইজণ্টেল এচিম্পটট। ইয়াৰ কোডমেন যদি মই আৰ বুলি লওঁ, তেতিয়াহ'লে হৰাইজণ্টেল এচিম্পটট এক্সিষ্ট কৰি আছে, কোডমেন আৰ, তেতিয়া অনটো নহ'ব। জাষ্ট নাও বুজিলো, যদি হৰাইজণ্টেল এচিম্পটট থাকে অনটো নহ'ব। তুমি চাবই পাৰিছা যে এই বস্তুটো নাহে, ইয়াৰ ৰেঞ্জ কিমান আহে, ৰেঞ্জ আহে অপেন ইণ্টাৰভেল 0 to infinity। আৰু এটা কথা মনত ৰাখিবা, যোনটো ভেলুত এফ এক্সৰ যোনটো ভেলুত হৰাইজণ্টেল এচিম্পটট থাকে সেইটোক আমি ইনক্লুড নকৰো। যেনেকে এই কেছটোত চোৱা, যেনেকে এই কেছটোত হৰাইজণ্টেল এচিম্পটট আছিলে এফ এক্স ইজ ইকুৱেলছ টু 0ত। চ' সেইকাৰণে মই 0 ইয়াত অপেন ইণ্টাৰভেল দিলো। চোৱা, মই 0 ইয়াত অপেন ইণ্টাৰভেল দিলো। অ'কে, চ' দিছ ইজ দ্য ট্ৰিক। আৰু এটা এক্সাম্পল চোৱা, এইটো কাৰ গ্ৰাফ, এইটো এল এন এক্সৰ গ্ৰাফ। এণ্ড তুমি চাব পাৰিছা এক্স ইজ ইকুৱেলছ টু 0ত আমাৰ কি আছে, ভাৰ্টিকেল এচিম্পটট আছে। অ'কে, চ' এই 0টো অবভিয়াছলি ডোমেইনত নাথাকে, ইয়াৰ ডোমেইন আমি গম পাওঁ কিমান হয়, 0, ইনফিনিটি হয়। তুমি চাবই পাৰিছা ইয়াত অপেন ইণ্টাৰভেল আছে, ইয়াত ক্লোজ ইণ্টাৰভেল নাই। ক্লিয়াৰ, বুজি পালা? লাষ্ট এটা এক্সাম্পল চাওঁ, এই ফাংচনটো আমি গম পাওঁ 1/x। অ'কে, এণ্ড তুমি চাব পাৰিছা ভাৰ্টিকেল এচিম্পটট কোনটো পইণ্টত, 0 পইণ্টত, মানে এক্স ইজ ইকুৱেলছ টু 0ত ভাৰ্টিকেল এচিম্পটট। তেতিয়াহ'লে ডোমেইন কি হৈ যাব, জাষ্ট সেই ভেলুটোক মাইনাছ কৰি দিয়া। জাষ্ট নাও যিটো ট্ৰিক শিকিলো সেই ট্ৰিকটোক লগালো। অ'কে, এতিয়া ৰেঞ্জ ওলাব লাগে। ৰেঞ্জো চোৱা, হৰাইজণ্টেল এচিম্পটট ক'ত আছে, ইয়াত হৰাইজণ্টেল এচিম্পটট আছে, মানে আকৌ এফ এক্স ইজ ইকুৱেলছ টু 0ত হৰাইজণ্টেল এচিম্পটট। তো ৰেঞ্জ ইজ সেম, r মাইনাছ 0। ক্লিয়াৰ? চ' এইটো ট্ৰিক আছিলে, মানে একচুৱেল কনচেপ্ট আৰু পাছত আহে, হায়াৰ ষ্টাডিজত আছে, বাট আমি এইটোক ইউজ কৰি অলপ মানে ডোমেইন ৰেঞ্জ 1, 1 অলপ মানে আইডিয়াটো ল'ব পাৰো। অ'কে, চ' এতিয়া এইটোৱে আছিলে আজিৰ ভিডিঅ'। তো যদি ভাল লাগিলে অবভিয়াছলি জানাই কি কৰিব লাগে, ভিডিঅ'টোক লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু নিজৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা, যাৰ 11, 12 এই চব বস্তু হেল্পফুল হ'ব। অ'কে, আজিৰ কাৰণে ইমানে, আমি আৰু ভিডিঅ' জানিম। ষ্টে টিউনড।